চিৰাঙৰ বিজনী প্ৰেছ ক্লাবত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সুদীপ চন্দ্ৰৰ সংবাদমেল সম্বোধন। বিজনীৰ ঐতিহ্যমণ্ডিত শতবৰ্ষ গৰকা বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত নকৈ মুকলি কৰা বিলাতী সুৰাৰ বিপণীৰ বিৰুদ্ধে সম্বোধন কৰে এই সংবাদমেল। উল্লেখ্য যে উক্ত স্থানত সুৰাৰ বিপণী স্থাপনৰ অনুমতি প্ৰদান নকৰিবলৈ ইতিপূৰ্বে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই চিৰাঙৰ আবকাৰী অধীক্ষক আৰু বিজনী পৌৰসভাৰ সভাপতিক লিখিত অভিযোগ দাখিল কৰিছিল। তাৰ বিৰুদ্ধে আজি সংবাদমেল সম্বোধন কৰি কয়, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিশেষ দুটামান কথা কোৱাৰ কাৰণে আজি বিজনী প্ৰেছ ক্লাবত এই সংবাদমেলৰ আয়োজন কৰা হৈছে। আৰু এই সংবাদমেলত উপস্থিত আছে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিৎ ৰায়, বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি লৱ মুনিক্য, সহকাৰী সাধাৰণ সম্পাদক জিন্নাত হুছেইন। ইতিমধ্যে আপোনালোকে সকলো জ্ঞাত যে চিৰাং জিলাৰ আমাৰ বিজনী মহকুমা, আৰু এই বিজনী মহকুমাৰ আমি অতি সৰু এখন চহৰ, আৰু এই চহৰত ইতিমধ্যে প্ৰায় 9খনতকৈ ওপৰত ৱাইন শ্বপ আৰু অন শ্বপ ইতিমধ্যে গঢ় লৈ উঠিছে, ইতিমধ্যে দোকানসমূহ আছে। কিন্তু যোৱা দুদিনমান আগত আমাৰ বিজনী অঞ্চলৰ আটাইতকৈ পুৰণি এখন হাই ছেকেণ্ডাৰী স্কুল বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু এই বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে নতুনকৈ এখন ৱাইন শ্বপৰ দোকান ইতিমধ্যে তাত স্থাপন কৰা হৈছে। আৰু ইয়াত আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই অহা 20/7/2024 তাৰিখে বিজনী পৌৰসভাৰ সন্মানীয় সভাপতি মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আমি বিজনী পৌৰসভাক এই স্মাৰক পত্ৰখন আমি প্ৰদান কৰিছিলোঁ, আৰু স্মাৰক পত্ৰৰ যোগেদি নতুনকৈ গঢ় লৈ উঠা এই অন শ্বপটো বন্ধ কৰিবলৈ আমি দাবী জনাইছিলোঁ, আৰু তেওঁলোকক কোনো ধৰণৰ অনুমতি প্ৰদান নকৰিবলৈ আমি বিজনী পৌৰসভাৰ সভাপতি মহোদয়ক আহ্বান জনাইছিলোঁ। কিন্তু বিজনী পৌৰসভাই ইয়াত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ লগতে 22/7/2024 তাৰিখে চিৰাং জিলাৰ আবকাৰী বিভাগৰ অধীক্ষকক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, আৰু নতুনকৈ গঢ় লৈ উঠা বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত গাতে লাগি থকা এই ৱাইন শ্বপটো অন শ্বপটো বন্ধ কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু চিৰাং জিলাৰ আবকাৰী বিভাগৰ অধীক্ষকজনেও কোনো ধৰণৰ গুৰুত্ব নিদিলে, আৰু বিজনী পৌৰসভাই কোনো ধৰণৰ গুৰুত্ব নিদিলে। তাৰ কাৰণে আমি বিজনী আঞ্চলিক ছাত্ৰ এটা আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আৰু আমি বিজনী পৌৰসভাই কিহৰ কাৰণে বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে লাগি থকা এই ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ তেওঁলোকে প্ৰদান কৰিলে, সেইটো আমি তেওঁলোকক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। আৰু তেওঁলোকক আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই এই সংবাদমেল জৰিয়তে অনতি পলমে এই অন শ্বপখন বন্ধ কৰিবলৈ আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। লগতে আবকাৰী বিভাগৰ চিৰাং জিলাৰ অধীক্ষক মহোদয়েও ইয়াত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ, আৰু এই সংবাদমেলৰ জৰিয়তে আবকাৰী বিভাগকো আমি ইয়াত এটা বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। অন্যথা এই অন শ্বপখন বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে লাগি থকা এই অন শ্বপখন যদি বন্ধ নকৰে, আমি কিন্তু বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আমি আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হ'ম।